এই মুহূর্তে আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 3 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গল ডাঙৰ খবৰ যিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে যোগ্য পৰিয়াল কিন্তু এতিয়ালৈকে ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব পিএমএৱাই ঘৰ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ আহি আছে 23 নং কিস্তিৰ ধন কিন্তু ইয়াৰ আগতে কৰিব লাগিব এই কেইটা কাম নকৰিলে বঞ্চিত হ'ব পাৰে পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভৰ পৰা লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গল ডাঙৰ খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব পিএমএৱাই ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ টেগিং প্রস্তুত করিব নতুন হিতাধিকারীর তালিকা কোন দরিদ্র পরিয়াল বাদ নপরে সরকারি পকি ঘর লাভ করার পর মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা কইলে ডাঙর ঘোষণা নির্বাচনের ফলাফল আরো মাত্র কেইটামান ঘন্টা বাকি সরকার গঠন করে সরকারি ঘরের পর আরম্ভ করে 2 লাখ যুবক যুবতীক চাকরি দিয়ার 31 টাকায় সংকল্প মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার তার পিছত জানাইছো আমার দ্বিতীয়টা খবর খুবই গুরুত্বপূর্ণ খবর লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভৰ বাবে শীঘ্ৰেই কৰক পঞ্জীয়ন আপোনাৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক নাম পঞ্জীয়ন নকৰিলে লাভ নকৰিব পিএম কিষাণৰ 23 নং কিস্তিৰ ধন কেনেকৈ কৰিব নিজৰ নাম পঞ্জীয়ন করার পিছত ঘরতে বহি পরীক্ষা করক আপনার আবেদনের স্থিতি পিএম কিষাণৰ অফিসিয়াল ওয়েবসাইটত লগ ইন করক pmkisan.gov.in ওয়েবসাইট খোলাৰ লগে লগে দেখিব অপশন হোম পেজত থকা ফার্মার্স কর্নারত ক্লিক করক স্ট্যাটাস অফ সেলফ রেজিস্টার্ড ফার্মার্সত ক্লিক করক ইয়ার পাছতে অন্তর্ভুক্ত কৰিব লাগিব ক্যাপচা কোড শেষত সার্চ বুটামত ক্লিক কৰিলে দেখিব আবেদনৰ স্থিতি যদি আপনার আবেদন পরীক্ষা করে থকা হয়েছে তেন্তে পেন্ডিং বলি আহিব সম্পূর্ণ হলে অ্যাপ্রুভ বলি আহিব ইকেওয়াইসি সম্পন্ন কৰাটো বাধ্যতামূলক প্ৰতিটো কৃষকৰ ইকেওয়াইসি সম্পন্ন কৰা সকলে আপডেট কৰক ইকেওয়াইসি পিএম কিষাণ যোজনাৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক নাম পঞ্জীয়ন নকৰিলে লাভ নকৰিব পাৰে 23 নং কিস্তিৰ ধন তো বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ ইনফরমেশন ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও